সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছে এটা নতুন ভিডিঅ' ওয়েলকাম এভৰিৱান। আজিৰ আলোচনাত আমি বিশেষভাৱে উল্লেখ কৰিম নৱম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ লায়নেল ৰবিন্সৰ অৰ্থনৈতিক সংজ্ঞা আৰু তাত্ত্বিক বিশ্লেষণ। অৰ্থনীতিবিদ লায়নেল ৰবিন্সে 1932 চনত তেওঁৰ এখন কিতাপ এন essay on the nature and significance of economic science অৰ্থনীতিৰ এক নতুন বহুল গৃহীত সংজ্ঞা আগবঢ়াইছিল। আৰু এই সংজ্ঞাটোৰ বিষয়ে কিছু আলোচনা আমি আগবঢ়াম। ডেফিনেশ্যন বাই লায়নেল ৰবিন্স। কি কৈছে তেওঁ? According to Robbins, economics is the science which studies human behavior as a relationship between ends and scarcity means which have alternative uses. এইখিনি কথাকে অসমীয়াত আমি কেনেকৈ ক'ব পাৰোঁ? অৰ্থনীতি হৈছে এজন মানুহৰ আচৰণৰ অধ্যয়ন, য'ত সীমাহীন লক্ষ্যসমূহ পূৰণৰ বাবে সীমিত অথচ বিকল্প ব্যৱহাৰযোগ্য উপায়ৰ মাজত থকা সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা হয়। এই সংজ্ঞাৰ মুখ্য তত্ত্বসমূহ এনেকুৱা ধৰণৰ। প্ৰথম, মানুহৰ আশা বা ইচ্ছা সীমাহীন, আনলিমিটেড ওৱান। অৰ্থাৎ মানুহৰ ইচ্ছা, অভিলাষ বা লক্ষ্য হৈছে অসীম। অৰ্থাৎ এজন মানুহৰ এটাৰ পিছত আন এটা চাহিদা সৃষ্টি কৰে। তেওঁলোকৰ ইচ্ছা অধিক, অভিলাষ সীমাহীন। কিন্তু উপায় বা সম্পদসমূহ সীমিত। অভিলাষ পূৰণৰ বাবে যি উপায় বা সম্পদ আছে সেয়া সীমিত তথা সুলভ নহয়। তৃতীয়তে, সীমিত সম্পদসমূহৰ বিকল্প ব্যৱহাৰ থাকে। অৰ্থাৎ অল্টাৰনেটিভ ইউজেছ অফ স্কাৰ্চ ৰিচোৰ্চেছ। যিকোনো সম্পদে একাধিক কামত ব্যৱহাৰ হ'ব পাৰে, সেয়েহে বাছনি কৰিব লাগিব ইয়াৰ পৰা। গতিকে ৰবিন্সৰ সংজ্ঞাৰ আধাৰত উদ্ভৱ হোৱা মুখ্য সমস্যাসমূহ কি? প্ৰথম সমস্যাটো হৈছে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা। সীমিত সম্পদৰ সহায়ত আমি কিমান অভাৱ পূৰণ কৰিব পাৰিম? কোনটো চাহিদা আগত পূৰণ কৰিব লাগিব? ইয়ে প্ৰব্লেম অফ চইচ বা অৰ্থনৈতিক সমস্যাৰ মূল কথা। এই সংজ্ঞাটো সাধাৰণতে স্কেৰচিটি ডেফিনেশ্যন বা অভাৱৰ সংজ্ঞা বুলিও কোৱা হয়। এই সংজ্ঞাটোক অৱশ্যে বহুতো সমালোচকে সমালোচনা কৰিছে। বহুতে ইয়াক ৰবিন্সৰ সংজ্ঞাই কেৱল অভাৱ আৰু বাছনিকহে গুৰুত্ব দিছে বুলি কৈছে। অৰ্থনৈতিক উন্নয়নৰ সমস্যা, ধন সম্পত্তিৰ বিতৰণ, দাৰিদ্ৰ্য, সামাজিক ন্যায় আদি বাস্তৱ সমস্যাৰ পৰা আঁতৰত থকাৰ কথা কৈছে। আৰু বৰ্তমান সময়ত এই সমস্যাবোৰ অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। গতিকে সামৰণিত আমি ক'ব পাৰোঁ যে ৰবিন্সৰ সংজ্ঞাই অৰ্থনীতিক এক বৈজ্ঞানিকভাৱে সংজ্ঞায়িত বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছে। যদিও যথেষ্ট আধুনিক তত্ত্ব প্ৰদান কৰে, তথাপিও সময়ৰ প্ৰবাহত তাত নতুন দৃষ্টিভংগীৰ প্ৰয়োজন দেখা যায়।